নমস্কাৰ। আজিৰ যিটো কথা লৈ আহিছোঁ, যোৱা কালি সুশান্ত সিং ৰাজপুতৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে তেওঁৰ যিটো কাৰণে মৃত্যু হ'বলগীয়া বুলি শুনিলোঁ, ডিপ্ৰেশ্যন, সেই ডিপ্ৰেশ্যনটো আজিৰ তাৰিখত এটা জ্বলন্ত সমস্যা বুলি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। আৰু তাকে বুজাবৰ কাৰণে প্ৰথম এটা সৰু গল্প বুলিয়ে কৈছোঁ, আজিকালি অনুগল্প বুলিও ক'ব পাৰে আপোনালোকে। আহকচোন তাৰ মাজেৰে চাওঁ ডিপ্ৰেশ্যন বস্তুটো কেনেকুৱা ধৰণৰ হ'ব পাৰে। কলিং বেলটো বজাত বৰুৱানীয়ে গৈ দৰ্জাখন খোলে। সন্মুখত হাজৰিকানী। সাধ্য অনুসাৰী সম্ভাষণ জনাই বৰুৱানীয়ে আনি পেলাই হাজৰিকানীক বহাইহি। বুজিছে বৰুৱানী, ঘৰত বহি থাকিবই পৰা নাই নহয়। বাৰে বাৰে সেই ল'ৰাটোৰ মুখখন চকুৰ আগত ভাহি আহে। কিয় যে কৰিলে এইবোৰ? এই ল'ৰা ছোৱালীবোৰৰ কথাবোৰ একেবাৰে বুজিবকে নোৱাৰি। একো ভাবিয়েই নাচায়। হেৰৌ দুখ কষ্টনো কাৰ জীৱনত নাহে, সেই বুলিয়েইনো। হয় অ' হাজৰিকানী, আমিও টিভিটো লগাই তাকেই চাই আছিলোঁ। পঢ়া শুনাটো ইমান ভাল আছিল ল'ৰাটো, চিনেমাবোৰো ইমান ভাল লাগে। সেই বাপেকটোৰ কি হৈছে চাগৈ এতিয়া? ৰাহে, মই পিছে গীতুৰ ৰিজাল্টৰ পাছৰ পৰাই আহিমকৈ আছিলোঁ। পিছে কি বুলিনো আহোঁ বুলিহে আৰু। বুজিছে বৰুৱানী, এইবোৰ আমাৰ কপালেই বেয়া, বুজিছেনে? আৰু আমি আনৰ ঘৰত এই চাহ জলপান খাই থাকোঁতে আমাৰ জীৱন কটাব লাগিব আৰু। দুখ নকৰিব দিয়ক বৰুৱানী। আছেনে সি? গীতুক মাতি দিয়ে। বৰ্মা বহিছে? বহিছোঁ ল'ৰা, কিনো কৰিবি, বুজিছই নহয় এইবোৰ কপালেও, আমাৰ ভাগ্যতে নাই বোপা। তাতে সেই পৰীক্ষা কেইদিনতো বায়েৰে যিখন কৰিলে, তাইনো সেইকেইটা দিনতহে সেইখন কৰিব লাগেনে? তাই পাখৰি নিজেতো গ'লেই ল'ৰাটোৰো জীৱনটো খাই থৈ গ'ল। পিছে হেৰি নহয়, এই ফাৰ্ষ্ট ডিভিজনলৈ কিমাননো কমিলে বাৰু? 5 নম্বৰ। গীতু ভিতৰলৈ গুচি যায়। তেনেতে মন্দিৰা গীতুৰ বায়েকে চাহ একাপ লৈ সোমায়। চাহ আনিলা? কিনো চাহ খাম আৰু ন। আনৰ ল'ৰা ছোৱালীয়ে বোলে ষ্টাৰ পাইছে, বোলে ডিষ্টিংশ্যন পাইছে। গোলাপ লেটাৰ, গোলাপ মিঠাই। খায়েই ভাল লাগে দিয়াচোন। আমাৰ পিছে কি ক'বা আৰু এইখন। আমাৰো পৰিয়ালৰ, মানে এওঁৰ সেই জেঠায়েকৰ দেউৰেকটো যে, তেওঁৰ নাতিনীয়েকে 6খনত লেটাৰ পাইছে হেৰৌ। 20 নম্বৰ এটা কমিল পজিশ্যনলৈ। আমি বোলো এয়াই ভাগ্য আৰু ন। হ'লেও আৰু নিজৰ মানুহৰ এনেকুৱা কিবা এটা ভাল ৰিজাল্ট হ'লে ভাল লাগে দিয়কচোন। এতিয়া আৰু তুমিহে আৰু মা দেউতাৰ যদি সন্মানটো ৰাখিব পাৰা। ভাইৰাই যি কৰিলে দেখিলাই নহয়। তোমাৰো যদি ভাল ৰিজাল্ট এটা নহয়, এই নিৰীহ মানুহহাল ক'ত মৰিব নোকোৱাচোন। তোমালোককতো একো নিদিয়াকৈ থকা নাই। এই ফেন, ইনভাৰ্টাৰ, লাগ বুলিলে খোৱা বস্তু, লাগ বুলিলে টিউশ্যন, কিহৰনো অভাৱ দিছিলে। তোমালোকে হাত ধুব লাগে, ভাত খাব লাগে, পঢ়িব লাগে, কাম সিমানটোহে। তুমিয়ে আশা আৰু, বুজিছানে? এতিয়া তোমালোকৰ ৰিজাল্ট কেতিয়া দিব পিছে? 25 তাৰিখে নহয় জানো? হ'ব দিয়া আৰু, সেইদিনাখনেই ভালকৈ চাহ একাপ খাম ন। আজি আৰু এই ব্ৰিটেনিয়া বিস্কুটেৰে চাহকণ খাওঁ। কথাবোৰ বৰুৱাই ভিতৰৰ পৰাই শুনি আছিল। কথা শুনি আৰু বৰুৱাৰ ওলাই অহাৰ সাহস নহ'ল। হাজৰিকানী যোৱাৰ পিছত বৰুৱাই বৰুৱানীক ক'লে, মোলৈ ভাত ৰান্ধিব নালাগে। জীয়েৰ পুতেৰে যি খুৱাইছে তাৰেই পেট উফন্দি আছে। এইবোৰ দিন দেখিবলৈ জীয়াই থকাতকৈ নথকাই ভাল আছিলে। নাজানো আৰু কি পাপ কৰিলোঁ যে এইবোৰ দিন দেখিব লগা হ'ল। বৰুৱানীয়ে চাদৰেৰে চকু পানী টুকি ল'ৰা ছোৱালীকেইটাৰ ৰুমত সোমায়। মন্দিৰা, তই সঁচাকৈ কচোন, তই বাৰু ষ্টাৰ ডিষ্টিংশ্যন কিবা পাবিনে? নহ'লে ফাৰ্ষ্ট ডিভিজনটোকে পাবিনে বাৰু? তই কচোন। পাম বুলিতো ভাবিছোঁৱেই।
ভাবিছোৱেই নহয় তই এইফালে আছোন তই এইফালে তই সৰস্বতী ফটোখনত ধৰি শপত খাইছোঁ নাই শপত খা তই কেনেবাকৈ হ'লেও তই ৰাখিবি ফাৰ্ষ্ট ডিভিজনটো তয়ো যদি বাপেৰক কি হ'ব হে প্ৰভু বাপেৰটো এনেই প্ৰেছাৰ ডায়েবেটিছ থকা মানুহ মই নিকমেই মৰিলোঁ আৰু মা ৰ'বাচোন তই মনে মনে থাক নিজে যিখন কৰিলি দেখিছই নহয় এই মানুহবোৰে আহি সমবেদনা লৈ থাকে ইয়াত সমবেদনা আৰু বাহিৰত চাগৈ কত কি আৰু ভাত যদি খাওঁ তহঁতে বনাই খাগৈ আমি নাখাওঁ সেইদিনা সকলোৰে ভাত খতি বৰুৱানী আৰু বৰুৱা নিজৰ ৰুমত গীতু আৰু মন্দিৰা আনটো ৰুমত দুখন বিচনাত দুটা পৰি আছিল আগতে মন্দিৰা আৰু ৰাধিকা একেলগেই শুইছিল ৰাধিকা পলাই যোৱাৰ পাছত মন্দিৰা অকলেই সেইখন বিচনাৰ এচুকত পৰি চকু লগুৱাই আছে বা ডাঙৰ বাৰ কাৰণেই হ'ল এইবোৰ নহয় গীতু তই দেখোন জানই তাইতো ঘৰত চব কথাই খুলি কৈছিল কিন্তু মা দেউতাহঁতে ভিনদেউক আৰু তেওঁৰ ঘৰৰ মানুহক যেনেকুৱা ব্যৱহাৰ কৰিলে ভিনদেউ মৰি যাম বুলি কোৱাতহে তাই কি জান বা মা দেউতাই হয়তো মানিয়েই ল'লে হয় এই বৰদেউতাক খুৰাহঁতে উচতাই নিদিয়া হ'লে আচলতে কি বৰদেউতাই নিমিষা বাৰ বিয়াৰ আগতে আমাৰ বাৰ বিয়া হয় বুলি ভয় খালে বাদ দেও সেইবোৰ আমাৰেই কপাল বেয়া ইমান ভাল ভিনদেউ এজন পায়ো সিহঁতৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰোঁ বা তোৰ ৰিজাল্ট ভাল হ'লে তই দেউতাক সিহঁতক লৈ আহিবলৈ কবি বা তই PCM চবতে লেটাৰ পাবি ন তয়ে আৰু এতিয়া আমাৰ আশা এনেকুৱাকৈ প্ৰতিটো দিন পাৰ কৰি অৱশেষত 25 তাৰিখটো পালেহি ৰাতিপুৱাই সকলো গা পা ধুই আজৰি হ'ল বৰুৱানীয়ে গোসাঁই ঘৰত চাকি দিয়ে সেৱা কি কৰিব চকু পানীৰে বাট নেদেখা হৈ আহিছে তয়ো মূৰটো দুৱাই আহকৈ যা এতিয়া আৰু তেৰাৰেই ভৰসা তইহে যদি আমাৰ হেৰুৱা সন্মান ঘূৰাই আনিব পাৰ বা এডবেট ফাৰ্ষ্ট পজিশ্যন পোৱাজনৰ কথা ওলাল গীতু যাচোন যা চাহ বাৰৰটো চাহ প্ৰায় 1 ঘণ্টা যুঁজি মোবাইলত ৰিজাল্টটো নোপোৱাত সকলোৰে বুকুৰ ধপধপনি বাঢ়িব ধৰিলে বৰুৱানীয়ে কপালকে দোহাই দি কান্দিছে আৰু বৰুৱাই পাৰে মানে মাকক আৰু ল'ৰা ছোৱালীকেইটাক বকিছে ৰ'বাচোন দেউতা নেটৰ প্ৰব্লেমৰ কাৰণেওতো ৰিজাল্ট নোলাব পাৰে এতিয়া সকলোৱে ট্ৰাই কৰি আছে ন এনেকুৱা হয়েই বোলাচোন কেফেখনতে চাই আহোঁগৈ নোৱাৰোঁ মই যাব নোৱাৰোঁ যিয়ে ফলাইছে তাইকে কগে এইবোৰ দিন দেখাতকৈ মই মৰি থকাই ভাল আছিলে এতিয়া আকৌ আমাৰ ৰিজাল্টেই নোলায় লোকে ৰিজাল্ট আনি ঘৰত মিঠাই বিলালেহি আমাৰ ৰিজাল্টটোৱে চাবলৈ নাপালোঁ এতিয়ালৈকে মন্দিৰা একো ক'ব পৰা নাই মাথো তাই দুচকুৰে লুটক পাইছে হ'ব দিয়া ব'লাচোন আমি চাই আহোঁগৈ ব'লা গীতুৱে পৰিস্থিতি শান্ত হওক বুলি দেউতাকক জোৰ কৰি কেফেখনলৈ লৈ যায় চাবি কিন্তু ৰিজাল্ট যদি কেনেবাকৈ খেলি মেলি হয় বাপেৰক আৰু নাপাবি সমবেদনা ল'বলৈ মই আৰু ঘৰলৈ ঘূৰি নাহোঁ বুলি বাপেকে যাবৰ সময়ত কৈ যায় গীতু আৰু দেউতাক যোৱা প্ৰায় 30-ৰ পৰা 45 মিনিটেই হ'ল অহা নাই মাকৰ হাহাকাৰ লাগিছে কি বা হ'ল পাৰে মানে মন্দিৰাক বকিছে মাক বাৰে বাৰে ৰাস্তালৈ গৈছে আৰু তাই বিচনাখনতে পৰি আছে তহঁতৰ কাৰণে এতিয়া বাপেকটোৰ হেৰুৱাবলগীয়া হ'ব এতিয়া কি বা হৈছে ৰিজাল্টটো অত সময় অহা নাই মানুহটো ঠিকেই আছেনে যদি প্ৰেছাৰ উঠিলে কি হ'ব বাৰু এইখন মই এতিয়া ক'লৈ যাওঁ হে প্ৰভু তই কি কৰিছিলি পৰীক্ষা দিছিলি নে ভালকৈ কিবা এটা পাম নে তয়ো নাক কাণ উলিয়াব নোৱাৰা কৰিবি এতিয়া বুলি মাক আকৌ ৰাস্তালৈ দৌৰ মাৰে এইবাৰ দেউতাকহঁত আহিল নক'বা আৰু বুজিছানে দোকানত যিহে ভিৰ ৰিজাল্টটো পাই আকৌ সকলোৱে পিছে তাই ক'ত ৰুমতে আছে মন্দিৰা তই মোৰ মান ৰাখিলি আই ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি সকলোতে লেটাৰ পালি আই মন্দিৰা আৰু নাই
দেউতাকক ডক্টৰে প্ৰেছক্ৰাইব কৰা স্লিপিং পিলৰ গোটেই বটল খাই পেলালে তাই। এয়াই ডিপ্ৰেশ্যন। এতিয়া আপোনালোকে কওকচোন কাৰ ভুল? আমি যেতিয়া এটা ৰিজাল্টৰ সময়ত ল'ৰা ছোৱালীয়ে ছুইচাইড কৰাৰ খবৰটো পাওঁ তেতিয়া আমি কওঁ ইমান চিৰিয়াছ হ'ব লাগেনে, ইমান ভয়াতুৰ হ'ব লাগেনে, ৰিজাল্ট এটাহে। কিন্তু সেই সময়ত কি কৰিব যদি তাই আশা কৰা মতে ৰিজাল্টটো নাপালে হয়? তাইৰ ঠাইত যদি বাপেকে কিবা এটা তেনেকুৱা ষ্টেপ ল'লে হয়, সেই ছোৱালীজনী জানো সেইখিনি চাই থাকিব পাৰিলে হয়? এইটো এটা সাধাৰণ ঘটনা। আমি যদি ল'ৰা ছোৱালীয়ে পঢ়াত বেছি গুৰুত্ব দিয়ে এনেকুৱা এটা ষ্টেপ লৈ আমি সিহঁতক চিৰিয়াছ ল'ৰা ছোৱালী বুলি কৈ পেলাই থৈ দিওঁ, অভাৰ চিৰিয়াছ, এনেকুৱা কৰিব নালাগিছিলে, মাক বাপেকৰ কথাও নাভাবিলে। আৰু যদি এইখিনি কথা পাত্তা নিদিওঁ তেতিয়া কওঁ নীলাজ বিন্দাজ। ল'ৰা ছোৱালীবোৰে কৰিব কি? আজি এই ডিপ্ৰেশ্যন আমাৰ সমাজৰ প্ৰত্যেকটো স্তৰতে এনেভাৱে সোমাই পৰিছে আৰু যাৰ 99%, মই ভাবোঁ যে যাৰ 99% কেৱল সামাজিক প্ৰেছাৰৰ কাৰণে হোৱা ডিপ্ৰেশ্যন। সমাজে কি ক'ব, মানুহে কি ভাবিব, তাৰ কাৰণে আজি সুশান্ত সিং ৰাজপুতৰ দৰে ইমান এক সম্ভাৱনাময় প্ৰতিভাই নিজৰ জীৱন শেষ কৰি দিবলগীয়া হৈছে। বা অকল সুশান্ত সিং ৰাজপুতেই নে, কত প্ৰতিভা, কত উদীয়মান ল'ৰা ছোৱালীয়ে জীৱন এনেকৈ শেষ কৰি গৈ আছে। মাৰ্চি বৰা, সেইদিনা সেই মাৰ্চি বৰাৰ ঘটনা, আমি এইবোৰ কথা কেনেকৈ সহজভাৱে লৈ আছোঁ। মই আৰু কেইটামান কথা কওঁ, আপোনালোকে চাব আজিৰ তাৰিখত আমি হাজাৰ কওঁ জীয়াৰী বোৱাৰী, জীয়াৰী বোৱাৰী, জীয়াৰী বোৱাৰী, কিন্তু প্ৰায় 90%ৰ পৰা 99% মানুহৰ ঘৰতেই সেইটো পাৰ্থক্য আছে জীয়াৰী আৰু বোৱাৰী। হয়তো মোৰ যেতিয়া বোৱাৰী আহিব সেই পাৰ্থক্য মোৰ চকুতো আহিব, এইটো আপুনি আহে। আমি নিজে সৰুৰ পৰা তোলা ল'ৰাটোক যিটো আনৰ ছোৱালী এজনীৰ কথাত ল'ৰাটোৱে ইফাল সিফাল কৰে, আমি সেইটো সহ্য কৰিব নোৱাৰোঁ, গতিকে আমি বোৱাৰীজনীকে বেয়া দেখোঁ, নহয় জানো? আৰু যিখিনি বোৱাৰীয়ে অকথ্য মানসিক শাৰীৰিক নিৰ্যাতন সহ্য কৰি মনে মনে এখন ঘৰ চলাই আছে, সেই বোৱাৰীজনী হৈ গ'ল আজিৰ সমাজত আদৰ্শ বোৱাৰী। আৰু সেইখন এখন আদৰ্শ ঘৰ, নহয় জানো? আৰু বোৱাৰীজনী লাগিলে মানসিকভাৱে এনেভাৱে ভাগি পৰক যে তেওঁ প্ৰতিটো কথাই আজিৰ তাৰিখত পাহৰি যায়। ভাত বনালে নিমখ দিব পাহৰে, হয়তো কালি বস্তু এটা ক'ত থৈ পাহৰি যায়, হয়তো কথা এটা পাহৰি যায়। আৰু সেইটো আজি যদি মানি ল'ব বিচাৰে তেতিয়াহ'লে হয়তো প্ৰত্যেকগৰাকী নাৰী নহ'লেও অধিকাংশ নাৰীয়ে মানি ল'ব যে আজি প্ৰত্যেকগৰাকী তেওঁলোকৰ জীৱনত এনে ঘটনাবোৰ হৈ থাকে। ইয়াৰ কাৰণ কি? ইও এক ডিপ্ৰেশ্যনৰে লক্ষণ। কাৰণ নিজক মাৰি প্ৰত্যেক দিনাই জীয়াই থকাটো কাৰো পক্ষে সম্ভৱ নহয়। কিন্তু সেইগৰাকী নাৰীয়ে যদি প্ৰতিবাদ কৰে যে ভুলটোক ভুল বুলি কয়, যদি নিজৰ জীয়াৰীজনীয়ে স্কাৰ্ট এটা পিন্ধি থাকিব পাৰে আৰু বোৱাৰীজনীয়ে নাইটিটোও পিন্ধিব নোৱাৰে, তাত যদি বোৱাৰীজনীয়ে মাত মাতে, সেইজনী বোৱাৰী হৈ গ'ল অশালীন বোৱাৰী, সেইজনী বোৱাৰী হৈ গ'ল বেয়া বোৱাৰী, শিষ্টাচাৰ নজনা বোৱাৰী। আৰু কেনেবাকৈ যদি বোৱাৰীজনী ঘূৰি গৈ ঘৰ পাব লগা হ'ল, তেনেহ'লেতো শেষেই কাহিনী। মাক দেউতাক, পৰিয়াল পৰিজন, ককাই ভাই, বাই ভনী যি আছিল সকলো ডিপ্ৰেশ্যনত। কাৰণ সমাজে কি ক'ব, বিয়া দিয়া ছোৱালীজনী আহি আজি ঘৰত বহি আছে, নহয় জানো? আৰু কেনেবাকৈ যদি তাই ভাবিলে যে এনেকুৱা ডিপ্ৰেশ্যন এখন মাৰ ঘৰত নিদিওঁ আৰু নিজেও ডিপ্ৰেশ্যনত নাথাকি এটা প্ৰতিবাদ কৰোঁ, তেতিয়াহ'লে শাহুৰ শহুৰ ননন জাত জোৱালী সকলো ডিপ্ৰেশ্যনত আহি যাব যে তাই আমাৰ কথা নুশুনি নিজৰ মতে জীয়াই আছে, ল'ৰাটোকো ধ্বংস কৰিব, ল'ৰাটোকো শেষ কৰিব। আৰু যেতিয়া স্বামীয়ে পিতৃপক্ষ আৰু পত্নীপক্ষৰ মাজত সমতা ৰাখিব নোৱাৰা হ'ব, ঘৰত সদায় কণ্ডল, ল'ৰাজন ডিপ্ৰেশ্যনত যাব। মানে ডিপ্ৰেশ্যনে আমাক সকলো ফালৰ পৰাই বান্ধ খুৱাই ৰাখিছে। আৰু ইয়াৰ মেইন কাৰণ আমাৰ সামাজিক ব্যৱস্থাটো। আমাৰ সমাজখনত আমি প্ৰত্যেকেই মোৰ বাবে বেলেগ সমাজ, বেলেগৰ বাবে মই সমাজ, কিন্তু আমি প্ৰত্যেকেই এনেভাৱে ব্যস্ত হৈ পৰিছোঁ যে আমি নিজেই কি কৰিছোঁ চাবৰ কাৰণে আমাৰ সময় নাই, কিন্তু আনে কি কৰিছে আমি তাক লৈ ব্যস্ত হৈ থাকোঁ। আনৰ ঘৰত কি হৈ আছে আমি তাক লৈ ব্যস্ত হৈ থাকোঁ। নিজৰ ঘৰখন কেনেদৰে ভাল কৰিব পাৰি, মোৰ ঘৰত থকা প্ৰত্যেকজন ব্যক্তিয়ে তেওঁলোকৰ কমফৰ্ট লেভেলত আছেনে নাই, সেইটোতকৈ মই গুৰুত্ব দিওঁ যে মোৰ ঘৰৰ ব্যক্তিজন এনেকৈ থাকিলে আনে কি ক'ব। সেই আনে কি ক'বটোৱে হৈছে ডিপ্ৰেশ্যনৰ মূল কাৰণ। প্ৰকৃততে হোৱা ডিপ্ৰেশ্যন আমাৰ কিমান আছে? আমাৰ যিমান ডিপ্ৰেশ্যন আমি পাওঁ তাৰ মানে অধিকাংশ ডিপ্ৰেশ্যনে হয় কেৱল সামাজিক কথা ভাবি পেলাই।
যদি আমি বিয়াৰ 10 বছৰ আগৰ পৰা মদ খোৱা ল'ৰা এটাই বিয়াৰ পিছত মদ এৰি দিয়ে, তেতিয়া আৰু ঘৰলৈ সোনকালে আহিবলৈ লয়, তেতিয়া ৰাইজৰ মানুহ তেওঁৰ লগৰীয়া এই ঠাট্টা কৰাটো বাদেই দিছোঁ, ঘৰৰ মাক দেউতাকৰে চিন্তা হয় যে ছোৱালীজনীয়ে ল'ৰাটোক নিজৰ কাবুত ৰাখি ল'লে। ইমান দিনে সি ঘৰলৈ আহিবলৈ বুজি পোৱা নাছিলে, এতিয়া ঘৈণীয়েকক পাই সি ঘৰ এৰিব নোৱাৰা হ'ল। তো ঘৰৰ মানুহে যেতিয়া ঘৰক ল'ৰাটাক তেনেকুৱা কথা কৈ থাকিব বা কথাৰ প্ৰতি শুনাব, সেইটো ল'ৰাইতো মদ এৰাটো বা ভাল হোৱাটো সম্ভৱ নহয়। তো ল'ৰাটো আহি যাব ডিপ্ৰেশ্যনত, আল্টিমেটলি গৈ পেলাই সি পুনৰ মদতেই শৰণ ল'ব। নেক্সট, যদি আমাৰ ল'ৰাটোৱে মদ খোৱা ল'ৰাটোৱে মদ এৰিব পৰা নাই, তেতিয়াও বোৱাৰীজনী দোষী। এৰা গিৰিয়েকটোৱে বাৰু সি বাৰু বেয়াই মদেই খায়, তাক ৰাখিবলৈ ঘৈণীয়েকজনীয়ে পাৰিব লাগিছিলে, এতিয়াও ঘৈণীয়েকজনী দোষী, অৰ্থাৎ ঘৈণীয়েকজনী ডিপ্ৰেশ্যনত। মুঠৰ ওপৰত প্ৰত্যেকটো আৰু ছাত্ৰ ছাত্ৰীৰ কথা বা ল'ৰা ছোৱালীৰ কথাটো নকওঁৱেই। আজি ল'ৰা ছোৱালীয়ে বেছিকৈ হুলস্থুল কৰিলে মানুহৰ আগত আমাৰ সন্মান যায়, ল'ৰা ছোৱালীয়ে বিচনাত পেচাব কৰিলে মানুহৰ আগত আমাৰ সন্মান যায়, ল'ৰা ছোৱালীয়ে বস্তু ভাঙিলে আমাৰ সন্মান যায়, ল'ৰা ছোৱালীৰ মাৰ্কছ কম হ'লে আমাৰ সন্মান যায়, ল'ৰা ছোৱালীয়ে খেলিব নাজানিলে আমাৰ সন্মান যায়। মানে আনে কি ক'ব কৰোঁতে আমাৰ সকলো ডিপ্ৰেশ্যনত ভৰি পৰিছোঁ। তাতোতকৈ ডাঙৰ কথা, এতিয়া মই যে ডিপ্ৰেশ্যনত ভুগি আছোঁ, সেই কথাটো মই কাক ক'ম? মই যদি মোৰ ঘৰৰ মানুহক ক'বলৈ যাওঁ, মোৰ ঘৰৰ মানুহে কৈ দিব যে স্বামী ঘৰত চাগে অত্যাচাৰত পৰিছে, সেইকাৰণে মোৰ ছোৱালীজনী এনেকুৱা হৈছে। আল্টিমেটলি মোৰ ঘৰৰ প্ৰত্যেকজন মানুহ ডিপ্ৰেশ্যনত যাব। মই যদি স্বামীক কওঁ, তেওঁৰ ইগ'ত হাৰ্ট হ'ব যে তোমাক কি দুখত ৰাখিছোঁ যিটো কাৰণে তোমাৰ ডিপ্ৰেশ্যন হৈছে। তদুপৰি যদি মোৰ ঘৰৰ মানুহ আৰু মোৰ স্বামী গৃহই বুজিলে যে সংসাৰখনৰ উঠা নমা কিবা কিবি এটা এডজাষ্ট কৰোঁতে, আজিকালি পৰিৱেশ বাহিৰা ভিতৰা সকলোখিনি এডজাষ্ট কৰোঁতে মানুহগৰাকী ডিপ্ৰেশ্যনত গৈছে, আমি এবাৰ কনচাল্ট কৰি লওঁ। যেতিয়াই ডক্টৰৰ ওচৰলৈ যাম, তেতিয়াই আমাৰ অঙহী বঙহী বা গাঁৱত ফুচফুচ ফাচফাচ আৰম্ভ হৈ যাব। আমুকৰ ঘৈণীয়েক বোলে পাগল হ'ল। কোনোবাই কয় যদি সেই পাগল নহয়, অকণমান কিবা হেৰিছে, এই হেৰৌ পগলা ফাটেকলৈ গৈছে। পগলা ফাটেকলৈ আৰু পাগল নহয় কোন যাব? দুজনীমানেতো দুখ কৰিব লাগিব, আইও ইমান সৰু ল'ৰাটো এই বয়সতে পাগলী ঘৈণীয়েকজনীক লৈ কি কৰিব? ইফালৰ পৰা উত্তৰ আহিব নে, হ'ব দে হ'ব, সি ভাল ছোৱালী এজনী পাবই, এই পাগলীজনীক লৈ আৰু সি জীৱনটো কটাব নেকি? হেৰৌ মানুহটোলৈ বেলেগ এজনী গোটোৱাতকৈ মোৰ ডিপ্ৰেশ্যন নাই হোৱা, মই খুব ভালকৈ আছোঁ বুলি হাঁহি থকা মুখ এখন লৈ থকাটোৱেই আজিৰ তাৰিখত আটাইতকৈ সহজ উপায় হৈ পৰিছে। যিটো কাৰণে ডিপ্ৰেশ্যনৰ দৰে সৰু সৰু কথা, ডিপ্ৰেশ্যন ইমান ডাঙৰ কথা নহয়, আমাৰ বিভিন্ন কাৰণত হ'ব পাৰে, কিন্তু আমি সেই কথাটোক গাপ দিওঁতে ই ইমান ডাঙৰ মানসিক ব্যাধিৰ ৰূপ লৈ লৈছে যে সংসাৰত যিকোনো ধৰণৰ ক্ৰাইম হ'বৰ কাৰণে, আমি ক্ৰাইম কৰিবৰ কাৰণে, ছেল্ফ কিলিং ইজ অলছ' এ ক্ৰাইম, আৰু বেলেগক মৰাটো সম্পূৰ্ণ এটা মানে যিকোনো ধৰণৰ ক্ৰাইম হ'ব পাৰে। চুৰ কৰিছোঁ, মোৰ নাই, মই ল'ব পৰা নাই, মই 10গৰাকীৰ আগত নিজক দেখুৱাব পৰা নাই, মই বেলেগ এগৰাকীৰ পাইছোঁ উঠাই লৈছোঁ, দোকান এখনলৈ গৈছোঁ সাধাৰণভাৱে বস্তু এটা লৈ আহিছোঁ, কিনো হ'ল, কোনে চাই আছে? সেইবিলাকো ডিপ্ৰেশ্যনৰ কাৰণেই হয়। আজি মোৰ লগৰ ষ্টাফৰ যদি 7গৰাকীয়ে এযোৰ কাপোৰ কিনিছে, মই কিন্তু কিবা কিবি কাৰণত কিনিব পৰা নাই, অথচ যোৱা মাহত মই এটা ফ্ৰিজ, এটা ৱাশ্বিং মেচিন কিনিলোঁ, যিটো কাৰণে এই মাহত মোৰ পইচা নাই, কিন্তু সেই 7গৰাকীয়ে কাপোৰ কিনাৰ পিছত, 6গৰাকীয়ে কাপোৰ কিনাৰ পিছত মই 7 নম্বৰগৰাকী ডিপ্ৰেশ্যনত ভুগিম, কাৰণ বেপাৰীগৰাকীয়ে ভাবিব এই বাইদেউজনী কাপোৰ কিনিবলৈ ক্ষমতা নাই। সেই আনে কি ভাবিব, সেইটোৱে আমাৰ ডিপ্ৰেশ্যনৰ আজিৰ তাৰিখত মেইন কাৰণ। প্ৰকৃততে হোৱা ডিপ্ৰেশ্যন কিমান আছে? ধৰি লৈছোঁ কোনোবা এজনৰ সন্মুখত গোটেই ফেমিলি মানুহখিনিক গুলিয়াই মাৰি দিয়া হৈছে, সেইজন মানুহ প্ৰকৃততে ডিপ্ৰেশ্যনত অহাটো স্বাভাৱিক। আপোনাৰ বাবে কাৰোবাৰ জীৱন ধ্বংস হৈ গৈছে, আপুনি গম পাইছে যে আপুনি এটা ভুল পথ দেখুৱাই দিলে, আৰু সেই ভুল পথত গৈ এজনী ছোৱালী বা এটা ল'ৰাৰ জীৱন ধ্বংস হৈ গৈছে, আপুনি এটা ৰাস্তা গম পায়, সেইটো সন্মুখত একো নাই, বেয়া, আপুনি সেই ল'ৰা বা গাড়ী এখনৰ ব্ৰেক ফেইল হৈ আছে, আপুনি এনেই ধেমালিকৈ ল'ৰা এটাক চলাবলৈ কৈ দিলে, গাড়ীখনৰ ফেইল হৈ ল'ৰাটো ঢুকাই গ'ল সেই মুহূৰ্তত, কিন্তু আপুনি সেইটো কাৰণে আপোনাৰ জীৱনটো আপুনি নিজক ক্ষমা কৰিব নোৱাৰিব। আপোনাৰ দুৰাৰোগ্য এটা ৰোগ হৈ আছে, যিটোৰ চিকিৎসাত আপোনাৰ গোটেই মাটি বাৰী বেছি শেষ, ঘৰত আৰু ইনকাম কৰা মানুহ নাই, তেতিয়া আপুনি ডিপ্ৰেশ্যনত গৈছে। হয়, এইবিলাক ডিপ্ৰেশ্যনৰ ৰিয়েল কাৰণ, কিন্তু আমি কোনবিলাক কাৰণৰ কাৰণে আজি ডিপ্ৰেশ্যনত ভুগি আছোঁ? কেৱল মানুহে কি ক'ব, আৰু যদি মানুহে কি ক'ব আৰু মানুহ হৈ পেলাই আমিও যদি আনক তেনেকৈ কথা কৈ থাকোঁ, তেতিয়াহ'লে বেছি দিন নাথাকিব যে আমাৰ সমাজখন অতি বেয়া, মানে ধ্বংসৰ পথলৈ গুচি যাব।
গতিকে আজিৰ তাৰিখত সুখবোৰ সলনি হৈ গৈছে। মানুহ বিশেষে সুখৰ সংজ্ঞা বেলেগ। মই যদি এখন সুখৰ সংসাৰ বিচাৰিছোঁ, কোনোবাই হয়তো স্বাধীনতাৰ মাজত সুখ পাব পাৰে, কোনোবাই হয়তো বহুত টকা পইচা ধন প্ৰপাৰ্টিৰ মাজত সুখ পাব পাৰে, কোনোবাই হয়তো বহুত সময় মিলা প্ৰীতিৰ মাজত সুখ পাব পাৰে। প্ৰত্যেকৰে সুখৰ সংজ্ঞা বেলেগ। গতিকে আমি চবতকৈ ভাল উপায় যে আনে কি ক'ব বা আনে কি কৰিছে তাত গুৰুত্ব দিয়াতকৈ আমি নিজে কি কৰিছোঁ বা নিজৰ ঘৰখনত সকলো সুখত আছেনে নাই সেইটোত চকু দিছোঁনে নাই, সেইটোহে আটাইতকৈ ডাঙৰ কথা। মই যদি মোৰ সম্পৰ্কবোৰক ভালকৈ ৰাখিব পাৰিছোঁ, সেইটোৱে আটাইতকৈ শুদ্ধ জীৱন হ'ব। তাত মই আনে কি কৈছে, মই আজি মোৰ বোৱাৰীজনীয়ে যদি এযোৰ চুইজাৰ এযোৰ পিন্ধিছে বা পেণ্ট এটা পিন্ধি ওলাই গৈছে, তাত মই আনে কি ক'ব বুলি ভবাতকৈ তাইৰ যদি সুবিধাটো চাইছোঁ, তেতিয়াহ'লে আৰু সেই পৰিৱেশটো যদি মই ঘৰখনত দিছোঁ, বা মোৰ ল'ৰাটোৱে, মই এগৰাকী প্ৰফেচাৰ, মই এগৰাকী টিচাৰ, মই এগৰাকী ডক্টৰ, মোৰ ল'ৰাটোৱে আৰ্টছ পঢ়ি ভাল পায়, বা মোৰ ল'ৰাটোৰ বা মোৰ ছোৱালীজনী পঢ়াত একেবাৰে ইণ্টাৰেষ্ট নাই, খেলত ইণ্টাৰেষ্ট, গান গোৱাত ইণ্টাৰেষ্ট, মই যদি মোৰ ইমেজ বজাই ৰাখিবলৈ কৈ পেলাই ল'ৰাটো বা ছোৱালীজনীক মানুহে কি ক'ব বুলি ভাবি পেলাই আকৌ পঢ়াত জোৰ দিছোঁ, তেতিয়াহ'লে সেইটো আটাইতকৈ ডাঙৰ ভুল হ'ব। প্ৰত্যেকৰে এখন কপাল আছে, প্ৰত্যেকৰে এটা জীৱনৰ লক্ষ্য আছে, আৰু প্ৰত্যেকৰে কিছুমান বিশেষ বিশেষ গুণ আছে। আমি সেই গুণখিনিক এপ্ৰিচিয়েট কৰি যদি আমাৰ ঘৰখন, আমাৰ সংসাৰখন আগুৱাই লৈ যাওঁ, আৰু প্ৰত্যেকজন মানুহে যদি নিজৰ জীৱনটোৰ লগতে নিজৰ ঘৰখন সুন্দৰকৈ সজাবলৈ চেষ্টা কৰোঁ, মই ভাবোঁ ডিপ্ৰেশ্যন আঁতৰি যাব। আৰু সমাজখন এইখিনি ক্ষেত্ৰত, মানে সমাজ মানে কি, আপুনি আৰু ময়েই সমাজ। গতিকে আপুনি আৰু মই বেলেগৰ ক্ষেত্ৰত সমাজ হওঁতেনে তেওঁলোকৰ নিজৰ ব্যক্তি স্বাধীনতা, পৰিয়াল স্বাধীনতাখিনি যাতে তেওঁলোকক প্ৰত্যেককে দিওঁ, সেই কথাৰ যাতে আমি খেয়াল ৰাখিব লাগিব। তেতিয়াহে ডিপ্ৰেশ্যনৰ চিকাৰ হৈ এনেকুৱা অবাঞ্ছিত আৰু মানে খুব দুখ লগা ঘটনাবোৰ আমাৰ সমাজৰ পৰা কমি যাব। এইখিনিকে ক'লোঁ। দুখ লাগিছে, কালি কথাটোত বহুত দুখ লাগিছে। আজি এতিয়ালৈকে ৰাতি মানে চকুটো মুদিলেও সুশান্ত সিং ৰাজপুতৰে ফটোখন সন্মুখত আহি গৈছে। আৰু অকল সুশান্ত সিং ৰাজপুতেই নহয়, মাৰ্চি বৰা বা এনেকুৱা বিভিন্ন ধৰণৰ মানুহৰ মুখবিলাক চকুত আহে। হয়তো ময়ো ডিপ্ৰেশ্যনৰো চিকাৰ হ'ব পাৰোঁ, নাজানো। বস্তুটোৰ প্ৰতি এট্ৰেকশ্যন এটা সাংঘাতিক ধৰণেই আহিছে। সেয়াই আৰু, আমি প্ৰত্যেকক যদি সহায় কৰোঁ, গতিকে এই ডিপ্ৰেশ্যন নামৰ বেমাৰটো বা এই যিটো মানসিক ব্যাধি আহিছে আমাৰ সমাজখনত, ই নিজে নিজে নাইকিয়া হ'ব বুলি মোৰ বিশ্বাস। তাকে কৈ সকলো ভালে থাকক, সুখত থাকক, আনজনে আনজনৰ সহায় সহযোগিতা আৰু মৰম চেনেহৰ বান্ধোনেৰে জীয়াই থাকক। তাকে কৈ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্টছ একো কৰিবলৈ নকওঁ। খালি আপোনালোকৰ যদি মনত মিলিছে, আপোনালোকে যেনেকৈ ৰিয়েক্ট কৰে, সেইটোৱে মই ভাবিম এই ভিডিঅ'টোৰ প্ৰাপ্য আছিলে। ধন্যবাদ।